কিন্তু তুমি ও ইউটিউবত ভিডিও চাইছে খানা বনে বনে মোৰ পাকঘৰত তেলা খালি কৰিলা আপাই কি দিছে বাবা ডিভিজন আমাৰ আপাই যে এই ৰিজাল্ট কৰিব মই সপানটো হোৱা নাছিলো আদিনলবাৰীৰ ভিডিঅ' মিছ নকৰিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লগতে আকৌ তাৰ ঘণ্টা বটনটো টিপি দিয়ক টিং 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 আপা আপা কহাই গেলি ইচ্ছা নাং মানে ফেলে আছো আখলে দেউতা কে হচ্ছে কে মানে কালি কি তোর মনে আছে না নাই আছে আছে দেউতা কালি ফুলমতি জিয়া কো ধুনি খানা এই গরু তোক কালি মই ধুনি খানা কথা কো নাই কালি যে তোর হাই সেকেন্ডারি রিজাল্ট দিব হেতু তোর মনে আছে না নাই আছে আছে দেউতা এটা রিজাল্ট দিবা কি হয় মানে পরীক্ষা দিছা তই ও রিজাল্ট কি হয় তই হে গম পাবি বারু তোর মতে কি মোর মতে মানে আগত বাহাটো আর পিছত বাহাটোর জি হইছি মোরে হে হব দে মই তো পড়া শুনা করবা নরলু তোর ভাল হলি মোরও ভাল লাগে রেছুন পিছে তই কিয়া পড়া শুনা নকলি দেউতা ও করবি যা পড়া শুনা ও তোর বয়সত মই ও মায়ের এগুলো হানিমুনত গেছিল কিন্তু হে তোর মায়ের মোর মরম নুবুঝি কিনে হে বুকত বংলা উঠার মারি ও গামগুড়া পুতা কথাতে পলাই গুছি গেল কিন্তু তই দুখ নকরবি পা ও করোনা তো ভালো ভালো সাইড লাগলি ও হেমাই মায়েরে তিনটা আনি তোর আগত খাড়া করে দি নাই তোর তিরি পলে যাওয়া কাহিনী মই নুশুনো কালি মোৰ ৰিজাল্ট দিব মই হে জানো মোৰ বুকুত কিমান ভলে মোৰ ডিজে বাজি আছে এতিয়া ইংগে পেস্তা ব্যক্তিকে থাকবি না অলপ ঘৰটো চাফা করবি ও কালি 2-4টা মানুহ হব ও দুয়ো লগ লাগি অলপ ঘৰটো চাফা কৰো যো এখন হল কালিৰ কাৰ্যসূচী প্ৰথম মাইকেল থেৰপে আৰম্ভ কৰিম আৰু বাকি পিছত দেখা যাব ওরা পাকঘরটোত কেমন কেমন ঘুমে থাকো হা ও পুয়ার পায় গট লাগ গেলি এ পাকঘরটো আর হামতা আমার দৃশ্য ওরা ও শুনছ না নাই ও সরকারে লকডাউনত যিমান পারি সিমান কম খরচত চলবে দিছি কিন্তু তুমি ও ইউটিউবত ভিডিও চাইছে খানা বনে বনে মোর পাকঘরত তেলা খালি করলা ওরা হ্যাঁ নাংমান ওলাই না হকে হ্যাঁ বাপ্পা ওই বিধবা মরদর নিচিনা কি হয় মাতে তু ভালি মুছি ওরা ও তেতু নহয় বহুত কিবা কিবি ফালি যাব পারে ও রব আপনি এখন ইমান দিগাল কি হল লিস লেখছি ওরা এখন লিস নহয় এ সৰু হুৰাকে কাৰ্যসূচী বুলিয়ে ক'ব পাৰি কিয়া এ কালি কি আছে তুমি গম নাপাও কালি বাকি আছে গম নাপাও তুন ও কালি হাই সেকেন্ডারি পৰীক্ষাৰ ৰিজাল্ট দিব গতিকে ও মই কাট্টাৰ পৰা চাহ আৰম্ভ কৰিম আৰু কাট্টাতে শেষ কৰিম তাৰে এখন লিষ্ট বনাই লৈছো ও কোনবা আৰু বাদ পৰি গেলে কথাটো বয়া হ'ব না বাপ্পা ওই আপনিও কম নিলজ্জ না হয় যাওক ও মাইকেলৰ আপাটো পৰীক্ষা দিয়াৰ পৰাই 3 দিন চাহ হাবা গেলা আৰু তাৰ নামটোৱে প্ৰথমতে লিখছি ওরা এলাখানত কিহৰ নিৰজ্জাৰ কথা আয়া কিয়া এ তোমাৰে মনত নাই আমাৰ ডাঙৰ মইনা মেট্ৰিক পৰীক্ষা দিওঁতে ও মাইকেল থেৰ বংশটো এতিয়া আহি ফেলে 3 দিন তিনটা গল্লা খায় তেনেস্থলত এই মই তামটো ধাতটো খুজাব লাগব না নাই বৰ ভাল কামটো কৰিব দক ও দিনত দিনটো বেলেগৰ ঘৰে ঘৰে চাহ গল্লা খাই ফুৰব আৰু ৰাতি হলি পাদৰ গান মই শুনবা লাগব হেক তেৰি জানমনি এমন খং কিয়া কৰৱা তুমি টেনশন লবা নাংগে ও তোমাক গেলি মই গামছাৰ লছত ভৰে হলেও তাৰ আল মহন আনি পিছে ওরা একলা কথা এতিয়া বাদ দিয়া এই সোনকালতে ভাতকিটা বাৰাগে এ ভাতকিটা খাই আৰু এ হজমত টেবলেট আনবে মই তোৰ বিলদাৰ ফাৰ্মাচিক যাব লাগব বলা কালি হয় হজমত টেবলেট লাগব মোক কালিৰ দিনটোত মোক পুৰাপুৰি 10টা হজমত টেবলেট লাগব ইফালে এ লিষ্টখনৰ ৰাতি চেক কৰিব লাগব কোনবা আৰু বাদ পৰি যাব পাৰে ও দে আপা দে ও রিজাল্ট কি হল তোর তাকে তো নেটত মোৰ ৰিজাল্টটো আহা নাই বাকি সবৰে আইছি ও তো নম্বরে বড় 1-2 মান পাইছে সেই গুণটা নেটত তো নাম্বারটো শোয়ে করবা পারা নাই আইছি কি সিয়াই কানে খঙা দেখো अरे सभी करा दे अरे तू ही घुमा दे DJ Bawa ও মাইকেল ঘৰত আছে না কি ও ককাল দিছা নাকি তুই বহাইছো বহ দে বহ
তোৰ আপাটোৰ ৰিজাল্টৰ খবৰ ল'ব আহিলো দে পিছে আইসা ভালে কৈছা ৰে তই আপাই কি দিবিচোন বলা ডিভিজন আমাৰ আপাই যি এই ৰিজাল্ট কৰিব মই সপানতে ভবা নাছিলো ভাই আমাৰ গাঁৱৰ ভিতৰত চবতকে কম নম্বৰ পাই থাৰ্ড পাইছি ভাই পিছে চাহ পানীৰ ব্যৱস্থা কৰিছে না কৈছো ৰ বাবা অ বাবা স্কেল পাত লৈ আহা স্কেল কি কৰা স্কেল কি কৰা তই গল্লা খাবি না এ। তেতিয়া হলি মুখৰ জখটো লং দে দে বাবা লো দা খুৰা মুখখন মেলা জগটো লওক দা ল বাবা যেহেতু জোক চাই গল্লা হব মুখখন ডাঙৰ কৰি মেলদাই ভাল দেউতা জগটো ললো দা ললা দে ঠিকে আছে দে দে মাইকেল নমস্কাৰ তোৰ গল্লা নাখাও যাও মই যা যা এই আপা এটা কমিল না লিষ্টৰ পাই এই যি মাইকেলৰ মাথা ও মাইকেল আছা কাণটো আছো এই ব বোলো মাইকেলৰ আপাটোৰ একবাৰে খবৰটো লৈ ভালে আহিলো দে ভালকৈ কাম কৰিছা দে ঠিকে আছে দে পিছে মাইকেল আপাৰ ৰিজাল্ট বা কি হল ৰিজাল্ট মানে ভাবাতকে বহুত ভাল হৈছে আই কি কয় মইতো সপানতো ভবা নাছিলো এনা ৰিজাল্ট হ'ব বুলি পিছে কি ডিভিজন পালা ডিভিজন মানে নকপি দেই সিটো মই 3খন লেটাৰ পাই ফেল কৰিব বুলি ভাবিছিলো থাৰ্ড ডিভিজন পাইছি আহি কি কয় থাৰ্ড পাইছি তাকো থাৰ্ড নাপলাক হৈ আই আগততো আৰু পিছততো বোলে ছেকেণ্ড পাইছি গতিকে সিটো থাৰ্ড পাবই আৰু দে ভালে হৈছে দে তই ইমান কষ্ট কৰা আহি যি এখনি ৰিজাল্ট কৰছি তোৰ কথা নকপি দে কাণটো সি ৰাতি 3টা বজাকলৈ পঢ়ি থাকে ভাই তাৰ কাষত উমেশৰ পুতাক নৰেন আমি 3 পাতি খেল থাকো একেলগে পৰীক্ষাৰ সময়ত তাক মই ভকা শ্ৰেণীত লৈ আনা নাই কৰিছিলো তই কষ্টৰ কথা মোক কৈছে হা যি কি নহওক দে হায়াৰ ছেকেণ্ডাৰী তুই যি পাছ কৰিলে সেইটো ভাল হৈছে কি পঢ়ে মানে সি ডাক্তৰ পঢ়াৰ খুব ইচ্ছা কৰি আছে কিন্তু মই ডাক্তৰ পঢ়িব নিদিম বুলি ভাবিছো কাৰণ কে আমাৰ বংশটোত ডাক্তৰৰ পাই প্ৰফেচাৰৰ পাই ইঞ্জিনিয়াৰক নেকি কমটি নাই গতিকে তাক মই চুটটোৱে পঢ়াম বুলি ভাবিছিলো দে চুৰ পঢ়া এখন কলেজত লগা মাই কোনখন নাই লেংটি চিঙা হিন্দী ঘান্টা ইউনিভাৰ্চিটিত পঢ়াম বুলি ভাবিছো তাক মই পিছে মাইকেল তোৰ লগত লেকচাৰ মাৰি মাৰি মোৰ গল শুকাল চাহ পানীৰ কিবা ব্যৱস্থা কৰিছে না নাই আছে ৰ অতে দি বাবা বাবা স্কেল পাত লৈ আছো হৰকান্তা খুৰা আইছ বাবা আইছো ৰবা আৰু তা স্কেল পাত ল ল মানে জোখটো তুমিয়ে ল জোখ মানে মই একে লং পেণ্ট চলাছিলে বা নাই হেত তেৰি মই তোৰ সেই জোখৰ কথা কোৱা নাই তই গল্লা খা যদি মুখৰ জোখটো দি যা কি মুখৰ জোখ লাগে আই গৰু এপ্লাইটো কৰি থৈ যা কিজানি গল্লা লাকত লাগে আপা কি চা জোখটো নলা কিয়া আরে তা জোখ কিমান আই জোখটো 32 দে বাপ্পা দুয়োটাই ব্লাউজৰ জোখ লোৱা দিছে আই লাগব দে পিছে মই এতিয়া যাং দে আমাৰ বহুতক যাবা আছে তন্থৰতে নটাং টিকট চেকলি নহয় গল্লাটো নুখুৱালিয়ে পিছে দেউতা জোখ গলাজি ললি গল্লা খুৱাবি না চালা চলিজন মৰিব তাতে গল্লা মানুহ মৰিব তাতে গল্লা বেলেগত তিৰি পলে যাব তাতে গল্লা বিয়া খান পাতবি তাতে গল্লা এখন কি বাজনাই হৈছে নেকি ভিতৰে যা এটা গল্লা নিন্দো ভাগে খাম পিঠা পুনা পান তামোল নে গামোচা খৰাই দিবা মৰম যিমান পাবা সিমান ঘূৰাই পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো